আধা ঘণ্টাত আহি আমাৰ বাইদেউক বহি আছিলে নাই এই বাইদেউ বহি থাকোঁ বাইদেউ উঠাই লৈ পঠিয়াই দিলে পঠিয়াই দি বাইদেউক আকৌ বাইদেউতে ভাল বুলি মাতিছে তেওঁলোকে সুধিছে কি হ'ল মানে আগৰ চিনাকি হিচাপে তেওঁ আকৌ কৈছে বোলে বস্তুৰ দাম ইমান বাঢ়িছে গেছৰ দাম বাঢ়িছে এতিয়া গেছৰ দাম বাঢ়িছে এখন বিজেপি চৰকাৰে বঢ়াইছে বিজেপি চব মোদীক ধৰকগৈ বা মুখ্যমন্ত্ৰীক ধৰকগৈ এই সাধাৰণ আমি এতিয়া ভোট দিবলৈ অহা মানুহটোক কৈ লাভ আছে নি কি হৈছিলে কি হ'ল বেছি দম নিদিবি ছোৱালী এনেকে কৈছে বেছি কথা নকবি ছোৱালী হাত তুলি দিছে মানে আমাৰ লগৰে এগৰাকীক যেতিয়া এনেকে ব্যৱহাৰ কৰে আমিতো মাত মাতিবই লাগিব আপুনি ইমান ডাঙৰ মানুহ এজন নহয় এনেকে কিয় কৈছে ব্যৱহাৰ এনেকুৱা কিয় কৈছে এই কথাটো কোৱাৰ লগে লগে তেখেতে একেবাৰে আৰু খেপেৰি আহি আমাৰ মহিলাৰ ওপৰত বিশেষকে মানে বহুত বেয়া মন্তব্য দিছে মহিলাক আমাক মাৰিবলৈ অহা নিচিনা তেখেতে হেৰি কৰিছে আৰু আজি আমি ইমান ধুনীয়াকে নিকা পদ্ধতিৰে নিৰ্বাচন হৈ আছে তেখেতে আহিলে মহিলাক ওপৰ জোপৰে অভদ্ৰ ব্যৱহাৰ কৰিছে আৰু মাৰিবলৈ খেদি অহা নিচিনা ব্যৱহাৰ কৰিছে আমাৰতো দাদা এজনকতো তেখেতে মাৰিবলৈ আহিছে আৰু মহিলাসকলকো তেনেকুৱা কৰিছে এইটো দেখি মানে তেখেতকলে পুতহে জন্মিছে তেখেতে ইমানে ভয়ত ভুগিছে মানে তেনেকুৱা কোনো কথা নাছিলে এই মহিলাক আহিলে ইমান বেয়া ব্যৱহাৰ কৰিছে মাৰপিট কৰিবলৈ খেদি আহিছে এজন এক্স MLA এনেকুৱা ব্যৱহাৰ আমি মানে দেখিবলৈ পাই খুব দুখিত হৈছো আমাৰ যেতিয়া কাৰ্যকৰ্তাসকলে ইয়াতে আছিলে আৰু তেওঁলোকৰ কাৰ্যকৰ্তা সমান্তৰালভাৱে কিন্তু গেটৰ সন্মুখতে আছিল তেনেকুৱা তেওঁ চিকিউৰিটিসকলক মাতিছে যে বিজেপি কাৰ্যকৰ্তাসকলক ইয়াৰ পৰা আঁতৰাই দিয়ক তেতিয়া মই ক'লো যে চিকিউৰিটিসকলক ক'লো তেওঁ কোৱা নাই কিন্তু চিকিউৰিটিক ক'লো যে তেওঁলোককো সমান্তৰালভাৱে আঁতৰাই দিয়ক আইন সকলোৰে কাৰণে সমান ইলেকশ্যন আয়োগৰ যিটো নীতি নিয়ম আছে সকলোৰে কাৰণে সমান গতিকে তেওঁলোককো আঁতৰাওক আমাৰখিনিক আঁতৰাইছে তেওঁলোককো আঁতৰাওক সেই কথাটোৰ ওপৰতে তেওঁ মোক মানে মাৰিবৰ কাৰণে উদ্যত হৈ আহিছে কিন্তু তেওঁ নিজে পাহৰি গৈছে হয়তো তেওঁ এক্স MLA আছিলে এজন শ্ৰদ্ধাৰ ব্যক্তি আছিলে লখিমপুৰ কিন্তু আজিৰ তাৰিখত তেওঁ প্ৰমাণ কৰি দেখুৱালে যে আচলতে তেওঁলোকে পৰাজয় শংকাত ভুগিছে তেওঁ নিজৰ ৱাৰ্ডটোতে নিজে পৰাজয় শংকাত ভুগিছে আৰু সেইকাৰণে আজি তেওঁ এনেকুৱা এটা ব্যৱহাৰ কৰিছে আৰু মহিলাসকলৰ ওপৰতো তেওঁ আঙুলি টুৱাই কথা কৈছে বেয়া মন্তব্য কৰিছে গতিকে আমি আচলতে এই দিশত উচিত ব্যৱস্থা বিচাৰোঁ